বন্ধ ঘোষণা কৰিছোঁ আমি বন্ধ খোলাৰ পিছদিনাখন আমি আহি ইয়াত যেতিয়া সোমাইছোঁ তেতিয়া সোমাই দেখিছোঁ যে আমাৰ দশম শ্ৰেণীৰ এখন খিৰিকী আৰু এখন দৰ্জা সম্পূৰ্ণ খোলা আছে। খোলা থকাৰ পাছত আমি গৈ ভালকৈ চোৱা চিতা কৰাত দেখিলোঁ যে তাত বেটেৰীকেইটা নাই। আমাৰ স্মাৰ্ট টিভি যিকেইটা বেটেৰী সেই বেটেৰী তাৰ এটাও নাই। অকণ বেয়া লাগে মনটো। আহিলোঁ, খুব চিন্তাটো পৰিলোঁ। পৰি সভাপতি উপসভানেত্ৰীক কথা পাতিলোঁ। পাতি পৰিচালনা সমিতিৰ আমি আইনসংগত ব্যৱস্থা লওঁ, আমি আৰক্ষী চকীত আমি খবৰ দিম সেইবুলি তেওঁলোকক আমি খবৰ দিলোঁ। আৰু তাৰ পিছদিনাখন তেওঁলোক আহি সম্পূৰ্ণ চোৱা চিতা কৰি তদন্ত কৰি আমাৰখিনি লৈ গৈছে। তাৰপিছত এদিন বিৰতিৰ পিছত পুনৰ আমাৰ এই পৰ্ট গেট আহি পেলাই গেট খুলিছে। গেট খুলি পেলাই মই অকণমান 1 মিনিটমান অহা দেৰি আহি পেলাই মোলৈ ফোন কৰিছে, ছাৰ এইটোৰ বোলে ক্লাছৰুমৰ 3খন ফেন লৈ গ'ল। তাক আহি পেলাই চাইছোঁ, হয় দুৱাৰ ভাঙি 3খন ফেন লৈ গৈছে। তাৰ আধা ঘণ্টামানৰ পিছত অলপ আমাৰ ক্লাছ চলি আছে, স্পেচিয়েল ক্লাছ। আধা ঘণ্টাৰ পিছত আমি বোলো নাই 9 ৰুমটো খুলি চাওঁচোন, বা 9 ৰুমটো এনেকুৱা হৈছে। এতিয়া খুলি চাইছোঁ, এখন ফেন ঘূৰি আছে, লাইটটো জ্বলি আছে, কিন্তু বাকী 5খন ফেন নাই। নৱম শ্ৰেণীৰ 3খন ফেন আৰু এই 5ৰ 2খন ফেন সম্পূৰ্ণ তাত নাই। আৰু দেখিছোঁ আমি যে মুঠ কেইখন ফেন নিলে? টোটেল মুঠ এইফালে 5খন, নৱম শ্ৰেণীৰ 3খন, 5ৰ 2খন, 5খন, 8ৰ ৰুমটোৰ পৰা টোটেল 3খন, মানে 8খন ফেন নিছে। সম্পূৰ্ণ 8খন ফেন আমাৰ ইয়াৰ পৰা চুৰি কৰি লৈ এই বিষয়ে আৰক্ষী জনোৱা হৈছে? আৰক্ষী সম্পূৰ্ণ জনোৱা হৈছে। তেখেতসকল আহিছে, চোৱা চিতা কৰিছে, তদন্ত কৰিছে। দুখ পাইছোঁ আজি আহি বিদ্যালয়ত দেখিছোঁ যে ছাত্ৰ ছাত্ৰীৰ যিখিনি সুবিধাৰ্থে যিখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, এতিয়া আহি আগন্তুক গৰম বন্ধত চলি থকা মাজতে ক্লাছবিলাক কৰাই আছিলে প্ৰধান শিক্ষকে। কিন্তু কি হৈছে যে এতিয়া আহি যিখিনি ইয়াত চুৰি কাৰ্যৰ কথা মই গম পালোঁ, অতিকৈ দুখ লগা কথা যে আমাৰ এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি ব্যৱস্থা হৈ আছে, এতিয়া আগন্তুক গৰম পৰাৰ লগে লগে তেওঁলোকৰ ক্লাছবিলাকলৈ যথেষ্ট অসুবিধা হ'ব। আৰু এই চুৰি কাৰ্যটো এনেধৰণে হোৱাৰ কাৰণে অতি লজ্জাজনক বা দুখজনক কথা। বিশেষকৈ বিদ্যা মন্দিৰত এনেধৰণে চুৰি হোৱা কাৰ্যবিলাক যাতে হ'ব নালাগে, তাৰ বাবে প্ৰশাসনিক ব্যৱস্থা যিখিনি পৰা যায় গ্ৰহণ কৰিব লাগে। আৰু আমি ভৱিষ্যতে যাতে স্কুলখন সুৰক্ষাৰ ক্ষেত্ৰত কিবা বিহিত ব্যৱস্থা ল'বলৈ প্ৰশাসনিক দিশৰ পৰা আমি আগবঢ়োৱা আহ্বান জনাইছোঁ।